যে সমগ্ৰ ভাৰতবৰ্ষত আজি ভাৰতৰ সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ আজি মৃত্যুবাৰ্ষিকী অনুষ্ঠান আৰু আমি MD ফাউণ্ডেশ্যনে প্ৰতি বছৰে যোৱা বছৰ আমি পাতিছিলোঁ এই বছৰ আমি তেখেতক আমি MD ফাউণ্ডেশ্যনে আমি সকলো সদস্যই মিলি আমি আজি গুৱাহাটী শ্ৰদ্ধাঞ্জলি কাননত আজি বাবা চাহেব আম্বেদকাৰ 69তম মৃত্যুবাৰ্ষিকী অনুষ্ঠানটো আয়োজন কৰিছোঁ। আপোনালোকে দেখিছে ধৰ্মীয় অনুষ্ঠানো চলি আছে আৰু বিশিষ্ট ব্যক্তিসকল আহিছে আৰু গতিকে এই মহান ব্যক্তিজনৰ প্ৰতি শ্ৰদ্ধা জনাই আমি প্ৰত্যেক বছৰে সমূহ ৰাইজে যে তেখেতক আমি স্মৰণ কৰিব পাৰোঁ, তেখেতৰ আদৰ্শবিলাক যদি আমি ল'ব পাৰোঁ, নৱপ্ৰজন্মৰ উঠি অহা লোকসকলে যদি তেখেতৰ আদৰ্শবিলাক ল'ব পাৰোঁ, সেয়ে আমাৰ লক্ষ্য উদ্দেশ্য। সেয়ে আমি MD ফাউণ্ডেশ্যনে এই বছৰ কি প্ৰত্যেক বছৰে পাতি যাম আৰু অনাগত দিনত তেখেতৰ প্ৰতি আমি বিভিন্ন ধৰণৰ আমাৰ চিন্তাধাৰা আছে। তেখেতক কেনেকৈ আমি আমাৰ অসমত আমি প্ৰত্যেকখন স্কুলত শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেখেতৰ জীৱনীসমূহ যে তেওঁলোকক আলোকপাত কৰিব পাৰোঁ, সেই লৈ আমাৰ MD ফাউণ্ডেশ্যনৰ লক্ষ্য আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমাৰ কাৰ্যসূচী আমাৰ সন্ধিয়া বন্তি প্ৰজ্বলন হৈ গ'ল আৰু বন্তি প্ৰজ্বলনৰ পিছত আমাৰ দিহানাম পৰিৱেশন আছে, সত্ৰীয়া নৃত্য আছে, আমাৰ নাটকো আছে, স্বচ্ছ ভাৰত হ'ব নাটকো হ'ব আৰু এনে কংকণ শিল্পীসকল আহিছে, শিশুসকল তেওঁলোকৰ অনুষ্ঠানবিলাক পৰিৱেশন আপোনালোকে সকলোৱে দেখিব। এনেকুৱা কাৰ্যসূচী আমি দেখিছোঁ।